ইউৰোপ মহাদেশত কিয় অতি গৰম পৰিছে? আপুনি জানেনে? ইউৰোপৰ বহু দেশত এতিয়া তাপমাত্ৰা 40 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। কিছুমান ঠাইত স্কুল বন্ধ হৈছে, বনত জুই লাগিছে, ৰেল সেৱা বন্ধ, আনকি বহু লোকৰ স্বাস্থ্য বিপদত পৰিছে। কিন্তু প্ৰশ্ন হ'ল, ইউৰোপৰ দৰে ঠাণ্ডা মহাদেশত ইমান গৰম কিয় পৰিছে? আৰু ইয়াৰ ফলত কি কি সমস্যা দেখা দিছে? আমি এই বিষয়টো সহজ ভাষাত বুজি ল'ম। নমস্কাৰ বন্ধুসকল, মই ৰমেশ লাকৰা। ইউৰোপত ইমান গৰম হোৱাৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন। পৃথিৱীত কাৰ্বন ডাই অক্সাইড, মিথেন আদি গ্ৰীণহাউচ গেছ বাঢ়ি যোৱাৰ ফলত পৃথিৱীৰ গড় উষ্ণতা ক্ৰমাগত বৃদ্ধি পাইছে। সেই কাৰণে আগৰ তুলনাত গ্ৰীষ্মকাল অধিক উচ্চ আৰু দীঘলীয়া হৈ পৰিছে। দ্বিতীয় কাৰণ হিউডম্ছ হৈছে বায়ুমণ্ডল সৃষ্টি হোৱা উচ্চ চাপৰ এটা অঞ্চল, যিয়ে গৰম বায়ুক এটা ঢাকনিৰ দৰে আৱৰি ৰাখে। ফলত নতুন ঠাণ্ডা বতাহ সোমাব নোৱাৰে আৰু তাপমাত্ৰা দিনক দিন বৃদ্ধি পায়। তৃতীয় কাৰণ হৈছে আফ্ৰিকা সাহাৰাৰ মৰুভূমিৰ পৰা অহা গৰম বায়ুৱে ইউৰোপৰ স্পেইন, ইটালী, গ্ৰীচ, ফ্ৰান্স আদি দেশত তাপমাত্ৰা অধিক বৃদ্ধি কৰে। এই অতি তাপমাত্ৰা অধিক হোৱাত স্পেইন, গ্ৰীচ, পৰ্তুগাল, ফ্ৰান্স আদিত হাজাৰ হাজাৰ হেক্টৰ বনভূমি জ্বলি গৈছে। বহু মানুহক নিজৰ ঘৰ এৰি সুৰক্ষিত স্থানলৈ যাবলগীয়া হৈছে। অতি গৰমে মানুহৰ স্বাস্থ্যৰ ডাঙৰ প্ৰভাৱ পেলাইছে, বিশেষকৈ বয়োজ্যেষ্ঠ ব্যক্তি, শিশু আৰু অসুস্থ লোকসকলক হিট ষ্ট্ৰক, পানীৰ অভাৱ আৰু হৃদযন্ত্ৰৰ সমস্যা ভুগিব লগা হৈছে। আৰু হাস্পতালত এনে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। অতি গৰম আৰু বৰষুণ কম হোৱাৰ বাবে বহু অঞ্চলত খেতি নষ্ট হৈছে। গম, মাকৈ, আঙুৰ আৰু অলিভৰ উৎপাদনত হ্ৰাস পাইছে। আৰু বহু নদী আৰু জলাশয়ৰ পানীৰ স্তৰ কমি গৈছে আৰু কিছুমান ঠাইত পানী ব্যৱহাৰৰ চৰকাৰে নিয়ম আৰোপ কৰিছে। গৰমৰ বাবে এয়াৰ কণ্ডিছনাৰ আৰু কুলাৰ ব্যৱহাৰ বহুত বৃদ্ধি পাইছে, কাৰণ ইউৰোপত ঠাণ্ডা হোৱাৰ বাবে এইবিলাক ব্যৱহাৰ হোৱা নাছিল, কাৰণ ঠাণ্ডা হিচাপতে ঘৰবিলাক নিৰ্মাণ কৰা হৈছিল। অতি গৰমৰ ফলত ৰেল লাইন বেঁকা হ'ব ধৰিছে, ৰাস্তা ক্ষতিগ্ৰস্ত হৈছে, কিছুমান লাইট খুঁটা, ডাষ্টবিন গলিব ধৰিছে, কাৰণ ইউৰোপত ঠাণ্ডা হিচাপতহে বস্তুবিলাক নিৰ্মাণ কৰা হৈছিল। গতিকে বিজ্ঞানীসকলৰ মতে, যদি গ্ৰীণহাউচ গেছৰ নিঃসৰণ কমোৱা নহয়, তেন্তে এনে তাপমাত্ৰা আগন্তুক বছৰবোৰত আৰু অধিক গৰম তীব্ৰ হ'ব পাৰে। অৰ্থাৎ ইউৰোপত এনে গৰম ভৱিষ্যতে সাধাৰণ ঘটনা হৈ পৰিব পাৰে। যদিও এই সমস্যা বিশ্বব্যাপী, তথাপিও আমি কিছুমান সৰু পদক্ষেপ ল'ব পাৰোঁ, যেনে গছ-গছনি ৰোপণ কৰা, বিদ্যুৎ অপচয় কমোৱা, নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা, প্লাষ্টিক আৰু প্ৰদূষণ কমোৱা, জলবায়ু সুৰক্ষাৰ বাবে সচেতনতা বৃদ্ধি কৰা। গতিকে বন্ধুসকল, ইউৰোপত অতি গৰম পৰাৰ মূল কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন, হিটড'ম আৰু আফ্ৰিকাৰ পৰা অহা গৰম বায়ু। যদি আমি এতিয়াই পৰিৱেশ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ নকৰোঁ, তেন্তে এনে ঘটনা পৃথিৱীৰ আন বহু অঞ্চলত অধিক দেখা যাব পাৰে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনে ধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।